So hello dear students. Ajit thermodynamics start koro. So thermodynamics start kora agote আজি ক্লাছটোত অকমান বেসিক্স কেটামান বস্তু চাই ল নেক্সট ক্লাছৰ পৰা নিউমেৰিকেল সলভ কৰিম সো ফাৰ্স্ট যদি মই চাওঁ ফাৰ্স্ট পইণ্টত লিখা আছে চোৱা প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ এটো ইন্টাৰনাল এনাৰ্জি দিস আৰ thermodynamic variables these are called as thermodynamic variables বা thermodynamic parameters বুলিও কয় এইকিটা এতিয়া any two variable যি কোনো দুটা লৈ লোৱা can represent a state ঠিক আছে জেনাৰেলি এইকিটা PV লোৱা হয় হেকাৰণে আমি PV ডায়াগ্ৰামৰ কথা পঢ়ো PV ডায়াগ্ৰামৰ কথা পঢ়ো এই PV ডায়াগ্ৰামকে ইন্ডিকেটৰ ডায়াগ্ৰাম বুলিও কয় ঠিক আছে any two thermodynamic variables can represent a state so ইয়াতে চাচোন এই গ্ৰাফটোত চোৱা পইণ্ট নম্বৰ 1 এ কি বুজাই আছে ইয়াতে প্ৰেছাৰ P1 volume V1 similarly point number 2 e ki bujhai ase yata pressure P2 volume V2 so a point 1 to specify koribo karone mo duta variable laga hol ne P aru V similarly point 2 to specify koribo karone duta variable lagil P2 aru V2 so point 1 is a state and point 2 is a state 1 2 is a state thik ase 1 is a state 2 is a state আৰু এই 1 পৰা 2 লৈকে যে এটা লাইন জয়েন কৰিছো এই লাইনটোৱে বুজাই আছে দিস ইজ এ প্ৰসেস ষ্টেট চেঞ্জড ইজ অচিভড বাই এ প্ৰসেস যেটা এটা ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈ যায় দ্যাট ইজ এ প্ৰসেস সো এই ডায়াগ্ৰামটোত মই ক'ব পাৰো 1 to 2 ইজ এ প্ৰসেস 1 ইজ এ ষ্টেট 2 ইজ এ ষ্টেট বাট 1 to 2 যোনটো লাইনে জয়েন কৰিছে দ্যাট 1 to 2 ইজ এ প্ৰসেস ঠিক আছে সো আই হোপ state আৰু process to clear because এইখিনি বস্তু যদি ক্লিয়াৰ হয় তেতিয়া হে কোৱেশ্চনটো বুজি পাবা জেনাৰেলি ষ্টুডেন্টছৰ এইখিনি বস্তু ক্লিয়াৰ নাথাকে state কি হয় process কি হয় তাৰ পিছত কোৱেশ্চনটোৱে বুজি নাপায় সলভ কেনেকৈ কৰিব ওকে নেক্সট ওয়ান two or more processes are required to bring back to the same state suppose 1 পৰা 2 লৈকে গ'ল এটা আকৌ 2 পৰা 1 লৈকে এনেকৈ আহিব পাৰে 1 পৰা 2 লৈকে গ'ল 2 পৰা 1 লৈকে এনেকৈ আহিব পাৰে মানে এই 1 ষ্টেটত আকৌ ৰিটাৰ্ণ হ'ব কাৰণে এটাতছে বেছি প্ৰসেসটো লাগিবই দুটা বা দুটাতছে বেছি হয়নে সো দিস হেতুৱে লিখা আছে এটো পইণ্টত চোৱা 2 or more processes are required to bring back to the same state these processes are called as cycle ঠিক আছে এটো সো एग्जांपल to PV ডায়াগ্ৰাম এটা লৈছো state 1 পৰা start কৰিছে 1 পৰা 2 লৈকে গৈছে 2 পৰা 3 লৈকে গৈছে 3 পৰা 4 লৈকে গৈছে আকৌ 4 পৰা 1 লৈকে আহিছে সো ইয়াতে 1 to 2 is a process 2 to 3 is a process 3 to 4 is a process 4 to 1 is a process but 1 2 3 4 1 this is a cycle ঠিক আছে so I hope the difference between process and cycle is clear ঠিক আছে এনেকে থিওৰি কোৱেশ্চনটো ফৰ্ম কৰে processত কেতিয়াও সেম ষ্টেটত আহিব নোৱাৰে বাট সাইকেলত আকৌ সেম ষ্টেটত আহিব পাৰে সো এইটো পইণ্টত কেতিয়াবা থিওৰিটিক্যাল অবজেক্টিভ কোৱেশ্চনছো ফৰ্ম কৰে ঠিক আছে ওকে সো নেক্সট টু যাও এটা চোৱা এন্টায়াৰ থাৰ্মোডাইনামিক্স মই ষ্টাডি কৰিম পিস্টন সিলিন্ডাৰ এৰেঞ্জমেন্টৰ ওপৰতে সাপোজ এটো এটা পিস্টন আৰু এটো এটা সিলিন্ডাৰ piston cylinder arrangement আৰু ইয়াৰ ভিতৰত গ্যাস আছে বুলি মই মানি লওঁ এইবিলাক গ্যাস so my system is this gas is my system এই গ্যাসটো মোৰ সিস্টেম হয় বাকি সব এনালাইসিস মই এনেকৈ piston cylinder arrangement এটা কৰিম মই এটো ইজি পাওঁ এনেকৈ মোৰ কাৰণে ভাল হয় ঠিক আছে so চোৱা মই ফাৰ্স্ট এক্সাম্পলটো দেখাই আছো তোমালোকক that is এটো এটা piston cylinder arrangement এটো piston হয় এটো cylinder হয় এটো গ্যাস খিনি হয় এখিনি আৰু এটো ষ্টপাৰ বুলে মই কৈছো ষ্টপাৰটো কি মানে পিস্টনটো ওপৰলে না যায় ঠিক আছে দিস ইজ এ ষ্টপাৰ এতিয়া এই সিস্টেমটোত মই কিউ এমাউন্ট অফ হিট দিছো সো যোনখিনি হিট মই সিস্টেমক দি আছো এই গ্যাসখিনিক মই যোনখিনি হিট দি আছো এই হিটখিনি ক'ত যাব যদি এই ষ্টপাৰটো নাথাকিলে হেতেন এই পিস্টনটো উঠি পেলাই এইখিনি জায়গাত আহি গ'ল হেতেন তেতিয়া হলে হিটখিনিৰ কাৰণে
এই চিষ্টেমটো ৱৰ্ক কৰিলেহেঁতেন চিষ্টেমটো এইখিনিৰ পৰা এইখিনিলৈকে গৈছে এক্সপেণ্ড হৈছে চিষ্টেমটো চ' ই কিবা এটা ৱৰ্ক কৰিলেহেঁতেন বাট যদি মই এই ষ্টপাৰটো যদি মই ষ্টপাৰটো ৰাখি দিওঁ ইটো ডাঙৰ ইটো আগবাঢ়িব পৰা নাই চ' এই হিটখিনি গ'ল ক'ত চ' ক্লিয়াৰ এই হিটখিনি ক'ত গ'ল এই হিটখিনিৰ কাৰণে এই যোনখিনি বস্তু আছে গেছখিনি আছে এই গেছখিনিৰ টেম্পাৰেচাৰ বাঢ়ি গ'ল চ' গেছখিনিৰ যেতিয়া টেম্পাৰেচাৰ বাঢ়ি যায় উই চে দ্য ইণ্টাৰনেল এনাৰ্জি ইজ ইনক্ৰিজড চ' যোনখিনি হিট তুমি দিলা সেই হিটখিনি এই চিষ্টেমৰ ইণ্টাৰনেল এনাৰ্জিত কনভাৰ্ট হৈ গ'ল ঠিক আছে যোনখিনি হিট আমি দিলোঁ সেই হিটখিনি ইণ্টাৰনেল এনাৰ্জি বিকজ ইণ্টাৰনেল এনাৰ্জি ইজ এ ফাংচন অফ টেম্পাৰেচাৰ চ' যেতিয়া তুমি হিট দিবা ইয়াৰ টেম্পাৰেচাৰখিনি বাঢ়ি যাব টেম্পাৰেচাৰখিনি বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ ইণ্টাৰনেল এনাৰ্জি বাঢ়ি যাব আগতে যদি ইয়াৰ ইণ্টাৰনেল এনাৰ্জি U1 আছিলে তাৰপিছত ইণ্টাৰনেল এনাৰ্জিত U2 হ'ল চ' হোৱাট ইজ দ্য চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি ইজ ফাইনেল মাইনাছ অফ ইনিচিয়েল ডেট ইজ U2 মাইনাছ অফ U1 যোনটো উইল বি ইকুৱেল টু এমাউণ্ট অফ হিট ছাপ্লাইড ঠিক আছে এটা সেম বস্তুটো মই ইয়াতে এক্সপ্লেইন কৰিছোঁ চোৱা এই চিলিণ্ডাৰটো এক্সপেণ্ড হ'ব পাৰিছে আকৌ ইয়াতে ষ্টপাৰ নাই হিট দিছোঁ হিট দিয়াৰ কাৰণে যোনটো পিষ্টন আগতে ইয়াতে আছিলে সেই পিষ্টনটো গৈ পেলাই এইখিনি জেগাত পাই গ'লগৈ চ' পিষ্টনটো যেতিয়া এক্সপেণ্ড হৈ গ'ল এই পিষ্টনটোৱে ৱৰ্ক কৰিলে পিষ্টনটোৱে ৱৰ্ক মানে এই চিষ্টেমখিনিয়ে ৱৰ্ক কৰিলে চিষ্টেমখিনি এক্সপেণ্ড হৈ পেলাই এইখিনি জেগাত আহিলে চিষ্টেমটোৱে এই পিষ্টনটোক ঠেলিলে পিষ্টনটো ঠেলাৰ কাৰণে এইখিনি জেগাত আহিলে মানে চিষ্টেমটোৱে ৱৰ্ক কৰিলে চ' যোনখিনি হিট দিলোঁ এই হিটখিনি ক'ত গ'ল সেই হিটখিনি পাৰ্ট অফ দ্য হিটে ৱৰ্ক কৰিছে আৰু এইটোতো নেচেচাৰী নহয় কি এক্সপেণ্ড হোৱাৰ এইখিনিত জেগাত থাকোঁতে ইয়াৰ টেম্পাৰেচাৰ যিমান এইখিনিলৈকে এক্সপেণ্ড হৈ যোৱাৰ পিছতো সেই গেছখিনিৰ সিমানে টেম্পাৰেচাৰ হ'বও পাৰে বাট নেচেচাৰীটো নহয় চ' যদি টেম্পাৰেচাৰ চেঞ্জ হ'ল ইণ্টাৰনেল এনাৰ্জি চেঞ্জ হ'ল আৰু যদি টেম্পাৰেচাৰ চেঞ্জ হ'ল ইণ্টাৰনেল এনাৰ্জিও চেঞ্জ হ'ল ডেট ইজ ডেল্টা ইউ পাৰ্ট অফ দ্য হিট ডেল্টা ইউ ফৰ্মত আছে আৰু পাৰ্ট অফ দ্য হিটে ৱৰ্ক কৰিলে চ' দিছ ইজ অনলি ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ঠিক আছে হিট supplied is equal to work done plus delta U change in internal energy এতিয়া আমি কিছুমান কনভেনশন ল'ম সেই কনভেনশনটো অলৰেডি তোমালোকে জানা that is Q added to a system is positive Q rejected by a system is negative ঠিক আছে Q added positive Q rejected negative system যিমান হিট এৰি দিছে হেতুক আমি নেগেটিভ বুলি ল'ম আৰু work done by the system is positive work done on the system is negative এইকেইটা কনভেনশন আমি ল'ম ঠিক আছে এইটো মই শুনি থাকোঁ বহুত কি কেমিষ্ট্ৰিত উল্টা লয় ৱৰ্ক ডানৰ এইটো চ' সেইবিলাক পইণ্টত মই এতিয়া ডিছকাছ কৰিব নাযাওঁ বাট কেমিষ্ট্ৰিটো কি হয় উল্টা নলয় একচুৱেলি কেমিষ্ট্ৰিত কি হয় কেমিষ্ট্ৰিত তোমালোকে ফাৰ্ষ্ট ল ইকুৱেশ্যনটো এনেকৈ লিখা ডেল্টা ইউ ইজ ইকুৱেল টু কিউ প্লাছ ডব্লিউ বুলি লিখা চ' ইয়াৰ পৰা যদি বনোৱা ডেল্টা ইউ ইজ ইকুৱেল টু কিউ মাইনাছ অফ ডব্লিউ হ'ব কিউ মাইনাছ অফ ডব্লিউ হ'ব এইটোৰ পৰা যদি বনোৱা এনেই কেমিষ্ট্ৰিত তোমালোকে এনেকৈ পঢ়া চ' এইটো চোৱা এইটো ইয়াতে জাষ্টিফাই হৈ যায় কি এইটো মাইনাছ লৈ আছে ইয়াতে প্লাছ আছে সেইকাৰণে ডব্লিউ যোনটো ফিজিক্সত লোৱা সেইটো ইয়াতে উল্টা ল'ব লাগে এইখিনি বস্তু পিছত যদি সময় পাৰ্মিট কৰে তেতিয়া ডিছকাছ কৰিম ঠিক আছে বাট যিহেতু মই ফিজিক্স পঢ়াওঁ মই এইটোৰ লগতে ইউজটো কি কিউ ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডব্লিউ চ' মই এইটোৱে ইউজ কৰিম আৰু মই সেইটো কনভেনশ্যনৰ লগতে ইউজটো that is Q positive যদি হিটটো এবজৰ্ব কৰে Q negative যদি হিটটো ৰিজেক্ট কৰে W positive যদি সিস্টেমে ৱৰ্ক কৰে ৱৰ্ক ডান বাই দ্য সিস্টেম W negative if work is done on the system ঠিক আছে এটা সো এটা বস্তু দেখাওঁ তোমালোকক সাপোজ এইটো এটা সিলিন্ডাৰ এই সিলিন্ডাৰটো গ্যাসখিনি এখিনলৈকে এক্সপেণ্ড হ'ল সিলিন্ডাৰটো গ্যাসটো এক্সপেণ্ড হ'ল চ' এই প্ৰচেছটোতো এইখিনিত যিমান ভলিউম আছিলে ইয়াতে ভলিউমটো বাঢ়ি গ'ল চ' ভলিউম যেতিয়া ইনক্ৰিজ হয় উই চে ইট এক্সপেনশ্যন আৰু যেতিয়া এক্সপেনশ্যন হয় ৱৰ্ক ইজ ডান বাই দ্য চিষ্টেম চিষ্টেমে ৱৰ্ক কৰিলেহে এক্সপেণ্ড হ'ব চ' এক্সপেনশ্যনৰ কাৰণে যোনটো ৱৰ্ক হয় ডেট ৱৰ্ক উই টেক এজ পজিটিভ ঠিক আছে এই চিমিলাৰ বস্তুটো যদি মই উল্টাকৈ চাওঁ ডেট ইজ এইটো আমাৰ চিলিণ্ডাৰটো পিষ্টনটো ইয়াতে আছিলে অকণমান দেৰি পিছত পিষ্টনটো আহি পেলাই এইখিনিলৈকে পালেহি চ' ভলিউমটো আগতে বেছি আছিলে তাৰপিছত ভলিউমটো কমি গ'ল ডেট ইজ এই প্ৰচেছটো হয় কম্প্ৰেশ্যন আৰু কম্প্ৰেশ্যন কেতিয়া হ'ব
তেতিয়া ৱৰ্ক ইজ ডান অন দ্য ছিষ্টেম, এইটো পুছ কৰিব লাগিব। পুছ কৰিলে মানে তুমি ছিষ্টেমৰ ওপৰত ৱৰ্ক কৰি আছে, ঠিক আছে। চ' আমি ডাইৰেক্টলি ইউজ কৰিম এক্সপেনশ্যন ৱৰ্ক ইজ পজিটিভ, এক্সপেনশ্যন ৱৰ্ক ইজ পজিটিভ এণ্ড কম্প্ৰেশ্যন ৱৰ্ক ইজ নিগেটিভ। মই এই কনভেনশ্যনকেইটা ডাইৰেক্ট ইউজ কৰিম। চ' মই বিচাৰোঁ তোমালোকেও যাতে এনেকৈ ইউজ কৰা, ঠিক আছে। এনেকৈ ইউজ কৰিলে মানে ইজি হয়, আনচাৰটো ওলাবলৈ ভাল হয়, নহ'লে আনচাৰবিলাক ওলাবলৈ অকণমান দিগদাৰী হয়। আচ্ছা, এইটোতো বহুতৰ ডাউট থাকে। চোৱা, কনষ্টেণ্ট ভলিউম প্ৰচেছ। চ' পি ভি ডায়েগ্ৰামততো এইটোৱে হ'ব, ভলিউম কনষ্টেণ্ট। প্ৰচেছ মানে ষ্টেট চেঞ্জ হৈছে, ষ্টেট 1ৰ পৰা 2লৈকে গৈছে। চ' দিছ ইজ এ প্ৰচেছ, ভলিউম কনষ্টেণ্ট আছে। চ' দিছ ইজ কনষ্টেণ্ট ভলিউম প্ৰচেছ। আচ্ছা, এতিয়া এই পিষ্টন চিলিণ্ডাৰ এৰেঞ্জমেণ্টটোৰ কথা চিন্তা কৰি পেলাই কোৱাচোন। ইয়াতে ভলিউমটোতো কনষ্টেণ্ট আছে, কিন্তু প্ৰেছাৰটো বাঢ়ি আছে। এতিয়া প্ৰেছাৰটো কেতিয়া বাঢ়িব? হিট দিলে বাঢ়িব নে হিট ল'লে বাঢ়িব? ইয়াৰ পৰা ডেফিনেটলি যদি হিট দিয়া তেতিয়াহে ইয়াৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি থাকিব। ভলিউম চেঞ্জ হোৱা নাই মানে ষ্টপাৰ আছে। এতিয়া ইয়াৰ ভিতৰৰ প্ৰেছাৰটো কেতিয়া বাঢ়িব? যেতিয়া হিটটো দি থাকা, হয় নহয়? চ' টু বি ভেৰি প্ৰিচাইজ, এই প্ৰচেছটো হয় কনষ্টেণ্ট ভলিউম হিট এডিশ্যন প্ৰচেছ, ঠিক আছে। কনষ্টেণ্ট ভলিউম হয়, বাট কনষ্টেণ্ট ভলিউমটোতো আধা হৈ গ'ল ইনফৰ্মেশ্যনটো। কমপ্লিট প্ৰচেছটো কি হয়? কনষ্টেণ্ট ভলিউম হিট এডিশ্যন প্ৰচেছ, ঠিক আছে। এতিয়া ইয়াৰ কাৰণে ৱৰ্ক ডানটো কি হয়? ৱৰ্ক ডান ইজ ইণ্টিগ্ৰেল পি ডি ভি। এনেকুৱা কনষ্টেণ্ট ভলিউম প্ৰচেছত ডি ভিটো 0 হয়। চ' ৱৰ্ক ডান ইন এ কনষ্টেণ্ট ভলিউম প্ৰচেছ ইজ অলৱেজ 0। ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স লগাই চাওঁ কনষ্টেণ্ট ভলিউম প্ৰচেছত। ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স কি হয়? কিউ ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডাব্লিউ। ডাব্লিউটোতো 0 হয়। চ' কিউ ইজ ইকুৱেল টু ডেল্টা ইউ। ডেল্টা ইউ মানে কি? ফাইনেল মাইনাছ ইনিচিয়েল, U2 মাইনাছ অফ U1। আকৌ কনষ্টেণ্ট ভলিউম প্ৰচেছত হিট ছাপ্লাইডটো কিমান হয়? এন চি ভি ডেল্টা টি। চি ভি কি হয়? স্পেচিফিক হিট এট কনষ্টেণ্ট ভলিউম, চি ভি। চ' হিট ছাপ্লাইড কিউ ইজ ইকুৱেল টু এন চি ভি ডেল্টা টি। চ' এতিয়া কিউ ভেলুটো যদি ইয়াতে বহোৱা, ইয়াৰ পৰা কনক্লুড কৰিব পাৰিবা ডেল্টা ইউ ইজ ইকুৱেল টু এন চি ভি ডেল্টা টি, ঠিক আছে। এইকেইটা বস্তু এনালাইচিছ আমি ইউজ কৰিব লাগিব কেতিয়াবা। নেক্সট আৰু এটা চোৱা, এইটো আইডেল গেছ ইকুৱেশ্যন হয়, পি ভি ইকুৱেল টু এন আৰ টি। এতিয়া এই ইকুৱেশ্যনটোক মই ডিফাৰেঞ্চিয়েট কৰোঁ উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ, ঠিক আছে। চ' ডিফাৰেঞ্চিয়েট যেতিয়া কৰিম মই, তেতিয়া কি পাম? এনেকুৱা হ'ব, এইটো প্ৰডাক্ট ৰুলত ভাঙিব লাগিব। পি ইনটু ডি ভি বাই ডি টি প্লাছ ভি ইনটু ডি পি বাই ডি টি, দিছ ইজ ইকুৱেল টু এন আৰ। টিৰ লগত ডিফাৰেঞ্চিয়েশ্যন টেম্পাৰেচাৰৰ লগত কৰিলে এন আৰ হৈ যাব। এতিয়া চোৱা, ইয়াতে ডি ভিটোতো কনষ্টেণ্ট। চ' ডি ভিটো কনষ্টেণ্ট মানে এই টাৰ্মটো 0। চ' মই লিখিব পাৰোঁ ভি ডি পি ইজ ইকুৱেল টু এন আৰ ডি টি, ঠিক আছে। এইটো এটা ইকুৱেশ্যন। এইবিলাক ইকুৱেশ্যন ইউজ কৰিব লাগিব আমি কেতিয়াবা আনচাৰ ওলাবৰ কাৰণে। ভি ডি পি ইজ ইকুৱেল টু এন আৰ ডি টি, ঠিক আছে। অ'কে, নেক্সট চোৱা এতিয়া, দিছ ইজ এ কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। চ' এইটো এতিয়া ষ্টেটটো চেঞ্জ হৈছে, 1ৰ পৰা 2লৈকে গৈছে। চ' এইটো কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ হৈ আছে। কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছ। চ' ৱৰ্ক ডানটো কিমান হ'ব? ইণ্টিগ্ৰেল পি ডি ভি। এতিয়া পিটো কনষ্টেণ্ট, সেইকাৰণে ইণ্টিগ্ৰেশ্যন চাইনৰ বাহিৰত আহিব। চ' পি ইণ্টিগ্ৰেল ভি ডি ভি। চ' পি ইকুৱেল টু V2 মাইনাছ অফ V1, ঠিক আছে। এইটো আহি গ'ল, ৱৰ্ক ডান ওলাব পাৰিবা। ফাৰ্ষ্ট ল যদি লগোৱা, কিউ ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডাব্লিউ। কনষ্টেণ্ট প্ৰেছাৰ প্ৰচেছৰ কাৰণে কিউ ভেলুটো হয় এন চি পি ডেল্টা টি। চ' ৱৰ্ক ইয়াৰ পৰা এইটো লিখিব পাৰা। এতিয়া চোৱাচোন, আকৌ এইটো চোৱা, পি ভি ইকুৱেল টু এন আৰ টি। আকৌ টেম্পাৰেচাৰৰ লগত ডিফাৰেঞ্চিয়েট কৰোঁ, এইটো পাম। এবাৰ ডি পিটো 0 হ'ব, বিকজ প্ৰেছাৰ কনষ্টেণ্ট। চ' মই লিখিব পাৰোঁ পি ডি ভি ইজ ইকুৱেল টু এন আৰ ডি টি। এতিয়া এই ৱৰ্কটোতো পি ডি ভিয়ে হয়। চ' পি ডি ভি জেগাত এন আৰ ডি টি লিখিব পাৰোঁ। সেইটোৱে লিখিছোঁ চোৱা, এন চি পি ডি টি ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ এন আৰ ডি টি। এই ৱৰ্ক ডানটো কি হয়? পি ডি ভি। পি ডি ভি ৱৰ্ক ডান কিমান হয়? এন আৰ ডি টি। চ' মই এন আৰ ডি টি লিখিলোঁ পি ডি ভি জেগাত। চ' ডেল্টা ইউ ইকুৱেল টু ইয়াৰ পৰা পাই যাম, এইটো এইপিনে আহি গ'লে এইটো ইকুৱেশ্যন পাই যাম। আৰু আমি জানো চি পি মাইনাছ অফ আৰ ইজ ইকুৱেল টু কি হয়? চি ভি। চ' আকৌ ফাইনেলি এইটো ইকুৱেশ্যনে পাই যাবা, ডেল্টা ইউ ইজ ইকুৱেল টু এন চি ভি ডি টি। চ' চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি এনেকৈ কেলকুলেট কৰিব পাৰি, ঠিক আছে। এই ইকুৱেশ্যনটো চেঞ্জ ইন ইণ্টাৰনেল এনাৰ্জি কেলকুলেট কৰিবৰ কাৰণে ইউজ হয়। অ'কে, চ' নেক্সট প্ৰচেছটো হয় আমাৰ আইচ'থাৰ্মেল প্ৰচেছ। দিছ ইজ আইচ'থাৰ্মেল প্ৰচেছ। অ'কে, ইয়াতে নাহিলে বাকীখিনি। চ' এইটো আইচ'থাৰ্মেল প্ৰচেছ। আইচ'থাৰ্মেল প্ৰচেছটো পি ভি ডায়েগ্ৰামত এনেকৈ ৰিপ্ৰেজেণ্ট কৰে। কেতিয়াও এনেকৈ ৰিপ্ৰেজেণ্ট নকৰিবা কিন্তু। কাৰ্ভ হয় বোলে ওপৰলৈ দি দিওঁ, এনেকুৱা নহয়।
কাৰ্ভটো সদায় এনেকৈ হ'ব ঠিক আছে কিয় এনেকুৱা হ'ব চোৱা ইয়াৰ কাৰণে এনে জেনেৰেল ইকুৱেশ্যনটো কি হয় PV ইকুৱেল টু কনষ্টেণ্ট এটুক চোৱা PV ইকুৱেল টু nRT লওঁ এইটো পৰাই আহিছে এইটো ইকুৱেশ্যন বিকজ nR টো কনষ্টেণ্ট হয় টেম্পাৰেচাৰ আইচোথাৰ্মেল প্ৰচেছ মানে টেম্পাৰেচাৰ কনষ্টেণ্ট চ' টেম্পাৰেচাৰ যদি কনষ্টেণ্ট হয় গোটেই nRT টো কনষ্টেণ্ট মানে PV ইকুৱেল টু কনষ্টেণ্ট ইয়াক ডিফাৰেঞ্চিয়েট কৰা উইথ ৰেচপেক্ট টু টেম্পাৰেচাৰ এইটো পাবা PdV/dt প্লাছ VdP/dt ইকুৱেল টু 0 এতিয়া এইটোৰ পৰা এইটো পাই যাবা চ' এইটো এটা ইকুৱেশ্যন আমি ইউজ কৰিব পাৰোঁ ঠিক আছে এই ইকুৱেশ্যনটোৰ পৰাই মই এই ৰিজাল্টটো ওলাই থৈছোঁ চোৱাচোন dP/dV ইজ ইকুৱেল টু মাইনাছ অফ P/V ওলাব না এতিয়া dP/dV কি হয় শ্লোপ অফ দিছ গ্ৰাফ শ্লোপ অফ দিছ গ্ৰাফ তুমি কি পাই আছা চোৱা শ্লোপ অফ দিছ গ্ৰাফ ইজ ইকুৱেল টু মাইনাছ অফ P/V নিগেটিভ চ' গ্ৰাফটো যদি এনেকৈ থাকে তেতিয়াহে শ্লোপবিলাক নিগেটিভ আহিব যদি ইন কেছ গ্ৰাফটো এনেকৈ লৈ পেলাই এনেকৈ বনাই দিয়া তেতিয়াহ'লেতো শ্লোপবিলাক পজিটিভ আহি যাব এনেকৈ বনাই দিয়া তেতিয়াহ'লে শ্লোপবিলাক পজিটিভ আহি যাব ঠিক আছে চ' এইটো হৈ গ'ল ইয়াৰ এনালাইচিছটো ৱৰ্ক ডানটো কিমান হয় nR ln of V2/V1 ৱৰ্ক ডানটো এনেকৈ ওলায় আকৌ V2/V1ৰ জেগাত লিখিব পাৰিবা P1/P2 বিকজ এই ইকুৱেশ্যনটো ইউজ কৰিব পাৰা P1V1 ইজ ইকুৱেল টু P2V2 এইটো ইউজ কৰিব পাৰিবা চ' ইয়াৰ পৰা এই ইকুৱেশ্যনটো বনাব পাৰিবা আকৌ যদি ফাৰ্ষ্ট ল লগোৱা তেতিয়াহ'লে কি পাবা ফাৰ্ষ্ট ল লগালে পাবা Q ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডব্লিউ ডেল্টা ইউটো টেম্পাৰেচাৰৰহে ফাংচন চ' ডেল্টা ইউ 0 হ'ব আইচোথাৰ্মেল প্ৰচেছৰ কাৰণে চ' Q ইজ ইকুৱেল টু W হয় আইচোথাৰ্মেল প্ৰচেছৰ ঠিক আছে অ'কে নেক্সটটো চাই লোৱা এডিয়াবেটিক প্ৰচেছ নেক্সটটো চাই লোৱা এডিয়াবেটিক প্ৰচেছ এডিয়াবেটিক প্ৰচেছত কি হয় এডিয়াবেটিক প্ৰচেছৰ ইকুৱেশ্যনটো হয় PV পাৱাৰ গামা ইকুৱেল টু কনষ্টেণ্ট ইয়াতেও গ্ৰাফটো এনেকৈ আঁকিব লাগিব শ্লোপটো নিগেটিভে থাকিব ইয়াৰ ৱৰ্ক ডানটো এনেকৈ ওলায় এইটোকে আকৌ P1V1ৰ পৰা P2V2ৰ পৰা এইটো ইকুৱেশ্যন বনাব পাৰি ঠিক আছে এতিয়া এই ইকুৱেশ্যনটো যদি ডিফাৰেঞ্চিয়েট কৰি চোৱা PV পাৱাৰ গামা ইকুৱেল টু কনষ্টেণ্টক যদি ডিফাৰেঞ্চিয়েট কৰা ইয়াৰ পৰা ফাইনেল ৰিজাল্ট এইটো পাবা চ' এইটোতো মাইনাছতে আছে এইটোতো শ্লোপে হয় চ' ইয়াৰো শ্লোপ নিগেটিভ আচ্ছা P/V কি আছিলে P/V ইজ দ্য শ্লোপ ফৰ আইচোথাৰ্মেল প্ৰচেছ মাইনাছ অফ P/V চ' দুটা এডিয়াবেটিক আৰু আইচোথাৰ্মেলৰ ভিতৰত কাৰ শ্লোপটো বেছি এডিয়াবেটিকৰ শ্লোপটো বেছি গামা টাইমছ বেছি ঠিক আছে চ' ইয়াৰ পৰা লিখিব পাৰা শ্লোপ অফ এডিয়াবেটিক ইজ ইকুৱেল টু গামা টাইমছ অফ শ্লোপ অফ আইচোথাৰ্মেল আৰু ফাৰ্ষ্ট ল যদি এপ্লাই কৰা ইয়াৰ কাৰণে Q ইজ ইকুৱেল টু ডেল্টা ইউ প্লাছ ডব্লিউ Q 0 হয় চ' ডেল্টা ইউ প্লাছ ডব্লিউ ইকুৱেল টু 0 এইটো প্ৰচেছৰ কাৰণে এডিয়াবেটিক প্ৰচেছৰ কাৰণে চ' এটা কথা ইয়াতে মনত ৰাখিবা যদি ইমানখিনি আমাক কৈ দিয়ে কি ভেৰি শ্ল' প্ৰচেছ যদি আমাক ইমানখিনি ইনফৰ্মেশ্যনে দি দিয়ে কি শ্ল' প্ৰচেছ ইট মিনছ আইচোথাৰ্মেল প্ৰচেছ ঠিক আছে আইচোথাৰ্মেল প্ৰচেছ হেজ টু বি শ্ল' প্ৰচেছ চ' যদি আমাক শ্ল' বোলে কৈ দিয়ে মানে আমাক মিন কৰি আছে আইচোথাৰ্মেল প্ৰচেছ আৰু যদি আমাক এটা প্ৰচেছ ছাডেন প্ৰচেছ বোলে কৈ দিয়ে তেতিয়াহ'লে এডিয়াবেটিক প্ৰচেছ হয় সেইটো ছাডেন মানে এডিয়াবেটিক ইমানখিনি ইনফৰ্মেশ্যনে চাফিচিয়েণ্ট যদি আমাক কৈ দিয়ে ছাডেনলি গেছ ইজ এক্সপেণ্ডেড ছাডেনলি মানে এডিয়াবেটিক প্ৰচেছ ঠিক আছে চ' আজি এই বেচিক্সখিনিৰ ওপৰতে মই ৰাখিলোঁ নেক্সট ভিডিঅ'ত আমি কুৱেশ্যনছ ডিছকাছ কৰিম